वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 12 শাওন মঙলবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 29 জুলাই 2025 চন, ভাৰতীয় আজি 7 শাওন আৰু মোং 3 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:49:38 আৰু সূৰ্যাস্ত সন্ধ্যা 6:05:05। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি। যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি, ৰাতি 12:47:06 আজিৰ নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী, ৰাতি 7:27:48 আৰু যোগ হ'ল শিৱযোগ, ৰাতি 3:04:48 কৰণ হ'ল ববকৰণ। শিৱযোগত জন্ম জাতক ভক্তি উপাসনাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট আকৰ্ষিত হয় আৰু কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণে এই যুগ অতি শুভ। কল্যাণকামী মহাদেৱৰ দৰে হয় আৰু তেওঁ মানি আৰু ধনীও হয়, অত্যন্ত বুদ্ধিমান হয় জাতক। আৰু কোনো মন্ত্ৰ সিদ্ধিৰ ক্ষেত্ৰত আজিৰ যুগ অতি শুভ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধাদিত্য ৰাজযোগ কৰি বহি আছে কৰ্কট ৰাশিতেই, আৰু মংগল আজি আহিছে কন্যা ৰাশিত ৰাশি পৰিৱৰ্তন কৰি। কেতু আছে সিংহ ৰাশিত আৰু বুধ আছে কৰ্কট ৰাশিতেই, বৃহস্পতি আছে মিথুনত, শুক্ৰ আজি মিথুনত আছে, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত। আৰু আজি যিহেতু চন্দ্ৰ বহি আছে কন্যা ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী মংগল, বিংশোত্তৰী ৰবিৰ দশা। আৰু ৰাতি 7:27:42 যোৱা দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। আজি আদ্যৰিটো হ'লে 7দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ। আৰু ৰাতি 7:27:48 যোৱাত 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3মহীয়া পতিহীনা যোগ। মৰণত দোষ 3 পাদ, ৰাতি 7:27:48 যোৱাত 1 পাদ। যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ। আৰু ৰাতি 12:47:06 যোৱাত পাপ যোগ দোষ। আৰু আজি যিহেতু মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দিয়ক, আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম সীমান্ত উন্নয়ন। ৰাতি 8:46:16 যোৱাত আৰু 12:47:06 সময়ৰ ভিতৰত গৰ্ভধান। যোগিনী আজি দক্ষিণত আৰু ৰাতি 12:47:06 যোৱাত পশ্চিমে। খাদ্যত আজি বেল আৰু ৰাতি 12:47:06 যোৱাত নিম তিতা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:07:54 পৰা 2:46:16 আৰু কাল ৰাত্ৰি নিশা 7:22:08 পৰা 8:46:16। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:34 পৰা 10:10 12:47 পৰা 2:31 3:23 পৰা 5:07 আৰু ৰাতি 6:43 আছে সন্ধ্যা সময়ত। আৰু 8:55 পৰা 11:07 ৰাতি 1:18 পৰা 2:46 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন, সৎ পঞ্চমী ব্ৰত। দক্ষিণপাট সত্ৰত বলোৰাম দেৱ, নগাঁও চকলাঘাট সৌৰ মৌচাৰ সত্ৰৰ সত্ৰাধিকাৰ কমল চন্দ্ৰ গোস্বামী, ধৌলি বালিপাৰা সত্ৰৰ সেৱক ঘনকান্ত শৰ্মা আৰু কৈঠালকুছিৰ সংস্কৃত পণ্ডিত ভৱদেৱ ভাগৱতীৰ তিৰুভাৱ তিথি। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰো স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শাৰীৰিক ক্লেশ, বৃষ ভ্ৰমণত বিপদ, মিথুন ভাতৃৰ বিৰোধ, কৰ্কট মানহানি, সিংহ মিশ্ৰ ফল, কন্যা নৈতিক উন্নতি, তুলা বন্ধু সমাগম, বৃশ্চিক নানা বিপদ,
ধনু কাৰ্যক্ষেত্ৰত শুভ, মকৰ মানসিক অৱসাদ, কুম্ভ ব্যাকুলতা, মীন ৰক্তচাপত কষ্ট। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।